আৰু এতিয়া বিস্তৃত বাতৰিলৈ আগবাঢ়িছো কাইলৈৰ পৰা 3 দিনলৈ আন্তঃজিলা যাতায়াত মুকলি কৰা হৈছে আৰু পাছৰ বাবে 51402টা আবেদন পোৱা গৈছে কাইলৈৰ দিনটোৰ বাবে 12206 খন পাছ মুকলি কৰিছে চৰকাৰ প্ৰশাসনে 19000 পাছ পৰৱৰ্তী দুটা দিনৰ বাবে ৰখা হৈছে 19000 আবেদন খাৰিজ কৰা হৈছে আনহাতে এইখিনি হল ব্যক্তিগত বাহনৰ অনুমতি 41651 গৰাকী ব্যক্তি 104ত তেওঁলোকে কল কৰিছে আৰু সকলোৰে মোবাইললৈ এখনকৈ টিকট যাব 100খন ওলা উবৰ এএছটিসি সিটি বাছ চলাচল কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে কেৱল দূৰণিবতীয়া যাত্ৰীসকলৰ বাবে লাভ থাকিব তেওঁলোকেহে লাভ কৰিব পাৰিব এই সুবিধা গুৱাহাটীৰ 5 স্থানৰ পৰা চলিব এই বাছ আৰু বাহনসমূহ এই যাত্ৰাসমূহ সম্পূৰ্ণ বিনামূলীয়া হ'ব স্বাস্থ্য বিভাগে এছটিসিক আগবঢ়াব ধন 41000 লোকক যাতায়াতৰ ব্যৱস্থা কৰিছে চৰকাৰে কাইলৈ আৰু এজন কৰোনা আক্ৰান্তক মুকলি কৰা হ'ব বৰ্তমানলৈকে 6459 গৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছে জিএমচিএইচৰ 3200টা পৰীক্ষা সম্পন্ন হৈছে যোৰহাটত আনহাতে 345টা পৰীক্ষা সম্পন্ন হৈছে তেজপুৰ মেডিকেল কলেজ হাস্পতালত 128টা পৰীক্ষা সম্পন্ন হৈছে অসমত পিপিই কিটৰ 2,46,000 পিপিই কিট মজুত আছে N95 মাস্ক 35,000 মজুত আছে 50 লাখ 3 টৰপীয়া মাস্ক মজুত আছে স্পেনিছ গাৰ্ডেনৰ 91টা টেষ্টৰ ফলাফল আহিছে ফলাফল নিগেটিভ জনাইছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰেপিড টেষ্ট পিপিই কিটৰ পৰীক্ষাত আহিল নিগেটিভ ধুবুৰী জিলাত মতিউৰ ৰহমান তেওঁ আক্ৰান্ত হৈছে বুধবাৰে মতিউৰৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ ধুবুৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা ধুবুৰীত বৃদ্ধি হৈছে MMCHত ৰেপিড টেষ্টৰ ফলাফল পজিটিভ আহিছে ধুবুৰীত 50 জনৰ ৰেণ্ডম পৰীক্ষা চলিছে আৰু ধুবুৰী বিলাসীপাৰাৰ লগতে চাপৰতো কৰা হৈছে ৰেণ্ডম পৰীক্ষা দেওবাৰে হ'ব ৰেণ্ডম পৰীক্ষা আৰু ধুবুৰীত 5 জন ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হ'ব ধুবুৰীত কোকৰাঝাৰত বিশেষ নজৰত ৰখা হৈছে ধুবুৰী আৰু কোকৰাঝাৰ পশ্চিমবংগৰ সীমামূৰীয়া জিলাৰ বাবে এই ব্যৱস্থা কৰা হৈছে পশ্চিমবংগৰ পৰিস্থিতি বেয়া দিশলৈ গৈছে বিদেশত থকা 49 জন অসমীয়া সহায় কৰা হৈছে দুৰাৰোগ্য ৰোগত বহিৰাজ্যত আবদ্ধ হৈ থকা 829 জন ব্যক্তিক সহায় কৰিছে চৰকাৰে বহিৰাজ্যৰ পৰা 5,70,000 লোকৰ মিছ কল আহিছে চৰকাৰে পঠিওৱা সহাৰি হৈছে 3,01,000 1.5 লাখ লোকৰ একাউণ্টলৈ 2000 কোটি টকা জমা কৰা হৈছে 30 কোটি ইতিমধ্যে ব্যয় হৈছে 800 স্বেচ্ছাসেৱক নিয়োজিত হৈ আছে 1,51,751 জনে 2000 টকাকৈ পাইছে তামিলনাডু আৰু কেৰালাত আনহাতে 50,000 লোকক সাহায্য দিয়া হৈছে নগাঁও জিলাৰ সৰ্বাধিক লোক বহিৰাজ্যত থাকে বহিৰাজ্যত তেওঁলোক আবদ্ধ হৈ আছে নগাঁও জিলাৰ 2,53,000 লোক বহিৰাজ্যত আবদ্ধ হৈ আছে আৰু আজিৰে পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি কৰা হৈছে মেডিকেল কলেজসমূহ AMCH JMCH SMCH GMCH ৰোগীৰ বাবে মুকলি কৰা হৈছে TMCH আৰু লগতে ডিব্ৰুগড় মেডিকেল কলেজতো সাধাৰণ ৰোগীৰ বাবে মেডিকেল কলেজ কেখন মুকলি কৰা হৈছে কেৱল MMCHতে সেৱা বন্ধ আছে ধনন্তৰী আঁচনি আৰম্ভ কৰা হৈছে 10 কিলোমিটাৰৰ ভিতৰত ঔষধ নাপালে আশাকৰ্মী আনি দিব সেইখিনি ঔষধ আশাকৰ্মীসকলে ঔষধ যোগানত সহায় কৰিব জনাইছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে 104 নম্বৰত ঔষধৰ বাবে ফোন কৰিব পাৰিব জনসাধাৰণে আৰু আজিৰে পৰা মুকলি হ'ল যিহেতু ধনন্তৰী আঁচনি 200 টকা মূল্যৰ ঔষধৰ বাবে দিব নালাগে কোনো টকা 4000 মাল্টিপাৰপাস ওয়াৰ্কাৰক নিয়োজিত কৰা হৈছে আৰু কোটাৰ পৰা অসমলৈ অনা হৈছে 329 গৰাকীকৈ শিক্ষাৰ্থীক বাছৰ ভাড়া নিজে বহন কৰিছে শিক্ষাৰ্থীসকলে 8 গৰাকী অসম আৰক্ষীৰ তত্বাৱধানত শিক্ষাৰ্থীসকলক লৈ অনা হৈছে অসমলৈ দেওবাৰে পুৱা 5 বজাত অসম আহি পাবহি শিক্ষাৰ্থীসকল 14 দিনৰ বাবে শিক্ষাৰ্থীসকলক কৰা হ'ব কোৱাৰেণ্টাইন সৰুহজা অথবা শ্ৰীৰামপুৰত কৰা হ'ব কোৱাৰেণ্টাইন ৰেড জোন জিলাৰ লোক বাহিৰলৈ কিন্তু যাবলৈ নোৱাৰিব অৱশ্যে আন ঠাইৰ পৰা ৰেড জোনলৈ আহিব পাৰিব ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সমগ্ৰ বিশ্বত 27,36,000 লোক কৰোনা ৰোগত আক্ৰান্ত হৈছে ৱৰ্ল্ড কৰোনা মিটাৰৰ শেহতীয়া ডাটা অনুসৰি 27,36,188 জন লোক কৰোনা ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা 1,90,000 অতিক্ৰম কৰিছে ঠিক সেই ধৰণে 7,51,000 লোক সুস্থ হোৱাৰো খবৰ এই কৰোনা মিটাৰত দেখুওৱা হৈছে আমি যেতিয়া ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাব যাওঁ ভাৰতবৰ্ষত আজিৰ দিনটোত কৰোনা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 23,239 ইয়াৰে
17,434 জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 5,000 লোক সুস্থ হৈ ঘৰলৈ বা কোৱাৰেণ্টাইনলৈ উভতিছে আৰু 725 জন লোক এই পৰ্যন্ত মৃত্যুৰ মুখত পৰিছে সো 23,239 জন আক্ৰান্ত ৰোগী তাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 725 যোৱাকালি ভাৰতবৰ্ষত এই সময়কালৰ সৰ্বাধিক ৰোগীৰ সংখ্যা 1600 অতিক্ৰম কৰে যোৱাকালিৰ যিটো ডেটা আছিল অসমৰ প্ৰেক্ষাপটত আজিৰ এই মুহূৰ্তটো অসমত আমি বহুখিনি কৰোনা ভাইৰাছৰ আতংকৰ পৰা দূৰত আছো আমাৰ বৰ্তমান 35টা পজিটিভ কেছ আমি পাইছিলো নাগালেণ্ডটো প্লাস মাইনাস ধৰিলে 36 বুলি আপোনালোকে ক'ব পাৰে যদি নাগালেণ্ডটো অসমৰ হিচাপত দিয়ে তেলে 36 নিদিলে 35 এগৰাকী ৰোগীৰ মৃত্যু হৈছে 19 গৰাকী পেশেন্ট ইতিমধ্যে ডিসচাৰ্জ হৈছে অহাকালি আমি আৰু এজন পেশেন্টক ডিসচাৰ্জ কৰিব পাৰিম বুলি আশা কৰিছো আৰু বৰ্তমান 15 জন পজিটিভ ৰোগী আমাৰ চিকিৎসাধীন অৱস্থাত আছে শনিবাৰ দেওবাৰ আৰু সোমবাৰে চৰকাৰে আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰিলে কিন্তু বৰ্তমানো নলবাৰী জিলা বাফাৰ জোনত বিশেষকৈ সিল হৈ থকা নলবাৰী চহৰৰ মুল্লাপাৰক বাফাৰ জোন হিচাপে চিহ্নিত কৰিছে জিলা প্ৰশাসনে চৰকাৰী চাকৰিয়াল বা বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো একে নিষেধাজ্ঞা চিকিৎসা বা কোনো জৰুৰী ক্ষেত্ৰত আন জিলালৈ যাব লগা হলে উপায়ুক্তক উপযুক্ত নথি পত্ৰ সহ আবেদন কৰিব লাগিব অৱশেষত দিনটো আহিল ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা বহু লোকে আশাৰে বাট চাই থকা দিনটো শনিবাৰ দেওবাৰ আৰু সোমবাৰ অৰ্থাৎ 25, 26 আৰু 27 এপ্ৰিলত ৰাজ্য চৰকাৰে দিছে আন্তঃজিলা যাতায়াতৰ অনুমতি উপায়ুক্তৰ অনুমতি লৈ যাতায়াত কৰিব পাৰিব আবদ্ধ লোকসকলে আন্তঃজিলা যাতায়াতৰ বাবে দিয়া হৈছে কেইবাটাও নীতি নিৰ্দেশনাও আন্তঃজিলা ইখন জিলাৰ পৰা সিখন জিলালৈ আবদ্ধ হৈ থকা লোকক ঘৰলৈ ঘূৰি যোৱাৰ বাবে আমি অনুমতি প্ৰদান কৰিম মই মোৰ ঘৰ গুৱাহাটীত মই ডিব্ৰুগড়ত আছো মই গুৱাহাটীলৈকে আহিব পাৰিম মোৰ ঘৰ শিৱসাগৰত মই ডিব্ৰুগড়ত আছো মই যাব পাৰিম বাট অনলি হোম বাউণ্ড আৰু কোনোবা যদি কাৰ্যালয়ত কাম কৰে কাৰ্যালয় অভিমুখী আইদাৰ হোম বাউণ্ড অৰ অফিস বাউণ্ড পিছে তাৰ মাজতো আছে বাধ্যবাধকতা ৰেড জোনত থকা জিলাৰ লোকে অকাৰণত নাপাব যাতায়াতৰ সুবিধা বৰ্তমান ৰেড জোনত আছে গোলাঘাট ধুবুৰী মৰিগাঁও নলবাৰী আৰু গোৱালপাৰা জিলা নলবাৰী এতিয়া বাফাৰ জোন বিশেষকৈ সিল হৈ থকা নলবাৰী চহৰৰ মুল্লাপাৰাক বাফাৰ জোন হিচাপে চিহ্নিত কৰিছে জিলা প্ৰশাসনে চৰকাৰী চাকৰিয়াল বা বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিষেধাজ্ঞা চিকিৎসা বা আন কোনো জৰুৰী কামত আন জিলালৈ যাবলগীয়া হলে জিলা উপায়ুক্তক নথিসহ আবেদন কৰিব লাগিব ৰেড জোন হিচাপে চিহ্নিত হোৱাৰ লগে লগে কিছু ক্ৰাইটেৰিয়া আহি পৰিছে কিয়নো এই মুহূৰ্তত আমি ক'ব লাগিব যে নলবাৰী জিলা উপায়ুক্ত ফালৰ পৰা এক জাননী আহি পৰিছে এক খবৰ আহি পৰিছে যে ৰেড জোনত থকা নলবাৰী জিলাৰ কোনো লোক নলবাৰী জিলাৰ পৰা অইন জিলালৈ যাব নোৱাৰিব আৰু চৰকাৰী চাকৰিয়াল বা বেচৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো একেটা নিষেধাজ্ঞাই বাহাল থাকিব আৰু তাৰ লগে লগে আন এটা কথা ক'ব বিচাৰিছোঁ যে চিকিৎসা বা কোনো জৰুৰী ক্ষেত্ৰত যদি কোনো লোক বাহিৰলৈ অৰ্থাৎ নলবাৰী জিলাৰ পৰা যদি অইন স্থানলৈ বা অইন জিলালৈ যাবলগীয়া হয় তেতিয়াহ'লে উপযুক্ত নথি পত্ৰ সহ আবেদন কৰিব লাগিব জিলা উপায়ুক্তক বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলক উদ্দেশ্যি মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াৰ মন্তব্য ইখন জিলাৰ পৰা সিখন জিলালৈ লোকসকল আহিলে শংকিত হোৱাৰ কোনো কাৰণ নাই কৰা নহয় কোৱাৰেণ্টাইন
হোম কোৱাৰেণ্টাইনত যিসকলে 14 দিন পূৰ্ণ কৰিছে, যিসকলৰ গাত কোনো বেমাৰৰ লক্ষণ নাই, তেনেকুৱা বিশেষ নিৰ্দেশাৱলী নাই। অসমৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট যিসকলে আহিব। চৰকাৰৰ আন্তঃজিলা যাতায়াতৰ ব্যৱস্থাক আন বহুজনৰ লগতে ধন্যবাদ জনাইছে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰেও। লগতে বিধায়কজনৰ আহ্বান, অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। যিবিলাক মানুহ আমাৰ সবতকৈ হাইয়েষ্ট মানুহ বৰাকৰ মানুহ আছে অসমৰ বাহিৰত, হায়দৰাবাদ, বেংগলোৰ, কেৰেলা, এইবোৰ ষ্টেটত যিবিলাক মানুহ আছে এইবিলাক আনাৰ ব্যৱস্থাটো কৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী পলিটিক্সৰ উৰ্ধত উঠি যিবিলাক কাম কৰিছে সেইকাৰণে তেওঁলোকক থেংক ইউ দিব লাগিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা। দেশত এই পৰ্যন্ত 23,000ৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই। মাৰাত্মক কৰোনাৰ গ্ৰাসত পৰি ভাৰতত মৃত্যু হৈছে 718জন লোকৰ। অসমত কৰোনা সংক্ৰমণৰ গতি মন্থৰ হলেও ভাৰতত তুমুল গতিত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। অসমত শেহতীয়াকৈ বিলাচীপাৰাৰ COVID-19 আক্ৰান্তৰ ঘটনাকে ধৰি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 35জনলৈ। অৱশ্যে ইয়াৰে 19জন সুস্থ হৈ ইতিমধ্যে ঘূৰি গৈছে ঘৰলৈ। আনহাতে দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে এজন COVID-19 আক্ৰান্তৰ। বৰ্তমান ৰাজ্যৰ কোভিড হাস্পতালত মাত্ৰ 15গৰাকী আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে। কিন্তু ইয়াৰ বিপৰীতে দেশত COVID-19 আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 23,000ৰ ঘৰ। শেহতীয়াকৈ প্ৰকাশ পোৱা তালিকাৰ মতে দেশত কৰোনা আক্ৰান্তৰ সংখ্যা 23,077জন। ইয়াৰে 77জন বিদেশৰ পৰা অহা নাগৰিক। ইফালে ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। এই পৰ্যন্ত দেশত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে 718লৈ। অৱশ্যে আক্ৰান্তসকলৰ মাজত 4,748 গৰাকী ইতিমধ্যে সুস্থ হৈ উভতি গৈছে চিকিৎসালয়ৰ পৰা। ইফালে ICMRৰ এক সূত্ৰই প্ৰকাশ কৰা মতে দেশত এতিয়াও 23,502টা নমুনা পৰীক্ষণৰ বাবে বাকী আছে। লক্ষণীয়ভাৱে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তালিকাত মহাৰাষ্ট্ৰৰ স্থান সবাতোকৈ ওপৰত। এই পৰ্যন্ত মহাৰাষ্ট্ৰত মৃত্যু ঘটিছে 283জন COVID-19 আক্ৰান্তৰ। দ্বিতীয় স্থানত আছে গুজৰাট। গুজৰাটত মৃত্যু ঘটিছে 112জন কোভিড আক্ৰান্তৰ। মধ্যপ্ৰদেশত মৃত্যুৰ সংখ্যা 83, দিল্লীত 50, ৰাজস্থানত 27। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আন এক ব্ৰেকিং নিউজ, 27 এপ্ৰিলত মুখ্যমন্ত্ৰীসকলৰে সৈতে ভিডিঅ' কনফাৰেন্স কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই বৈঠকতে লোৱা হ'ব লকডাউনৰ পৰৱৰ্তী সিদ্ধান্ত। হয়তো লকডাউন বৃদ্ধি কৰা হ'ব পাৰে, হয়তো লকডাউনৰ কিছু নীতি শিথিল কৰা হ'ব পাৰে, কিন্তু এই সন্দৰ্ভত এটা সিদ্ধান্তত উপনীত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে বাৰ্তালাপ কৰাৰ পিছত। আৰু 27 এপ্ৰিল, পুনৰ জনাইছো 27 এপ্ৰিলত মুখ্যমন্ত্ৰীসকলৰে সৈতে ভিডিঅ' কনফাৰেন্সিং কৰিব প্ৰধানমন্ত্ৰী। আৰু এই বৈঠকতে লোৱা হ'ব লকডাউনৰ সঠিক সিদ্ধান্ত। 27 এপ্ৰিলত যিখন বৈঠক হ'ব ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে। এই বৈঠকখনতে 27 এপ্ৰিলৰ এই বৈঠকখনতে সিদ্ধান্ত লোৱা হ'ব লকডাউনৰ ওপৰত। 3 মে'লৈকে লকডাউন আছে, কিন্তু সেই লকডাউনৰ সময়সীমা ক'ৰবাত বৃদ্ধি কৰা হ'ব নেকি? কি কয় ৰাজ্যসমূহে বা কি বিচাৰে ৰাজ্যসমূহে? ইতিমধ্যে দেশত কেইবাটাও ৰেড জোন ঘোষণা কৰা হৈছে। তাৰ মাজতে কি ধৰণে লকডাউনৰ সীমা বা ম্যাদ হয়তো বৃদ্ধি কৰা হ'ব বা হয়তো লকডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হ'ব, এইখিনি সকলোখিনি নিৰ্ভৰ কৰিব বুলি জানিব পৰা গৈছে এই বৈঠকৰ ওপৰতে, অৰ্থাৎ 27 এপ্ৰিলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ ওপৰত। অনুসূচিত জাতি জনজাতিৰ তালিকাৰ পৰীক্ষণ হ'ব লাগে, এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মতে বঞ্চিত হৈ আহিছে প্ৰকৃততে সংৰক্ষণৰ প্ৰয়োজন হৈ থকা অনুসূচিত জাতি জনজাতিৰ লোকসকল। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পুৰণি অন্ধ্ৰপ্ৰদেশৰ অনুসূচিত এলেকাত স্থানীয় জনজাতিৰ কাৰণে 100% সংৰক্ষণ প্ৰদান কৰাৰ চৰকাৰী ব্যৱস্থাৰ সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে এই মতামত পোষণ কৰে। অনুসূচিত জাতি আৰু জনজাতিৰ সংৰক্ষণৰ তালিকা সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। হয়,
পুনৰীক্ষণ হওক এই তালিকাৰ, কিয়নো অনুসূচিত জাতি জনজাতিৰ আগবঢ়া আৰু সমৃদ্ধিশালী লোকসকল এতিয়া হেঙাৰ হিচাপে থিয় দিছে আৰক্ষণৰ প্ৰয়োজন থকা লোকসকলৰ সন্মুখত। আৰু এইসকল আগবঢ়া আৰু সমৃদ্ধিশালী লোকৰ বাবে বঞ্চিত হ'বলগীয়া হৈছে আৰক্ষণৰ প্ৰয়োজন থকা লোকসকল। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহকো সময় সাপেক্ষে জনগোষ্ঠীসমূহৰ তালিকাত অন্তৰ্ভুক্তি আৰু কৰ্তন সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ে। ৰবৰবন আহিব। কৰোনাই আমাক বহু কথা শিকালে, প্ৰত্যাহ্বান হৈ পৰিলেও কৰোনাই আমাক শিকালে আত্মনিৰ্ভৰশীলতাৰ পাঠ। পঞ্চায়তৰ মুখিয়ালয়ক সম্বোধন কৰি শুকুৰবাৰে মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰোনা ভাইৰাছৰ সংকটৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো গাঁও পঞ্চায়তৰ মুখিয়ালয়ক সম্বোধন কৰে। পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ই-গ্ৰাম স্বৰাজ পৰ্টেল আৰু এপৰ আৰম্ভণি কৰে। এই পৰ্টেলৰ জৰিয়তে গাঁও পঞ্চায়তৰ সমস্যা, পঞ্চায়তৰে জড়িত তথ্য উপলব্ধ হ'ব। আৰু মোদীয়ে কয় যে এটা সময়ত দেশৰ 100তকৈও কম পঞ্চায়ত ব্ৰডবেণ্ডৰ সৈতে সংযোজিত হৈ আছিল। এতিয়া সেয়া সলনি হৈছে, এতিয়া 2.5 লাখতকৈও অধিক পঞ্চায়তত ব্ৰডবেণ্ড উপলব্ধ হৈছে। ইমানেই নহয়, গাঁৱত কমন ছাৰ্ভিচ চেণ্টাৰৰ সংখ্যাও 3 লাখ অতিক্ৰম কৰিছে। চৰকাৰে ভাৰতত মোবাইল নিৰ্মাণ কৰাৰ যি অভিযান চলাইছিল তাৰ ফলশ্ৰুতিত আজি গাঁৱে গাঁৱে কম দামৰ স্মাৰ্টফোন উপলব্ধ হৈছে। আজি এনেকুৱা পৰ্যায়ত ভিডিঅ' কনফাৰেন্সিং ইয়াৰ ফলতে সম্ভৱ হৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে। গাঁৱৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আজি চৰকাৰে 2টা গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভণি কৰিছে। এটা হ'ল ই-গ্ৰাম স্বৰাজ আৰু দ্বিতীয়টো হ'ল ইয়াৰ দ্বাৰা সকলো গাঁওবাসীৰ বাবে স্বায়ত্ত যোজনাৰ আঁচনি আৰম্ভণি। नमस्कार, आप सभी साथियों को पंचायती राज दिवस की बहुत बहुत शुभकामनाएं। आज जिन जिन पंचों को और पंचायतों को सम्मानित किया गया है उनको भी मेरी तरफ से बहुत बहुत बधाई। और देश भर की पंचायतों से मेरा आग्रह है कि आप वेबसाइट पर जाकर के जिनका सम्मान हुआ है, जिनको अवार्ड मिला है, उसकी जानकारी जरूर प्राप्त करें। किस बात को लेकर के उनको ये सिद्धि मिली है, उनका गौरवगान करें। साथियों, ये कोरोना वैश्विक महामारी ने वाकई हम सभी के काम करने के तरीके को बहुत बदल दिया है। पहले हम लोग किसी कार्यक्रम में रूबरू मिलते थे, आमने सामने मिलते थे, बातें करते थे, लेकिन आज वही कार्यक्रम वीडियो कॉन्फ्रेंस के माध्यम से करना पड़ रहा है। इस वक्त देश भर के लाखों सरपंच और पंचायत सदस्य टेक्नोलॉजी के माध्यम से जुड़े हुए हैं। मैं आप सबका स्वागत करता हूं, आप सबको बहुत बहुत अभिनंदन करता हूं। असम के कचर जिले के ग्राम पंचायत छोटा दूध पाटिल, यहां के प्रधान श्रीमान रंजीत सरकार जी हमारे साथ हैं। रंजीत जी नमस्ते। नमस्ते सर। नमस्कार। नमस्कार सर। सर, सबसे पहले मैं लॉकडाउन घोषित करने के आपके असम राज्य से सबके साथ में आपका पास मेरा, लेकिन इस बार थोड़े आसाम के लोग नाराज हो गए होंगे क्योंकि बिहू नहीं सर, बिहू इतना बढ़िया आनंद उत्सव और मोदी जी ने लॉकडाउन कर दिया, हमारा बिहू बिगाड़ दिया। सर, लॉकडाउन आप जो काम किया है सर वो अच्छा काम किया, ये देश को रक्षा करने के लिए काम किया है सर। लेकिन ये मेरा जो राज्य का मुख्यमंत्री सर्बानंद सोनोवाल जी और हेमंत बिश्व शर्मा जी ने मेरा भलाई करने के लिए हर डिस्ट्रिक्ट में आया है सर। मेरा विधायक किशोरनाथ जी मेरा ब्लॉक में आया और गांव में आया, इसलिए सर रंजीत जी आपने बहुत उत्तम तरीके से बात बताई, मैं आपको बधाई देता हूं।
और सभी आसाम वासियों को भी मेरी तरफ से बधाई, बहुत धन्यवाद आपका। এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। চন্দ্ৰ দৃশ্যমান হোৱাৰ লগে লগে আৰম্ভ হ'ব ৰমজান মাহ। বিশ্ব ত্ৰাস কৰোনাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান। ৰমজান মাহ আৰম্ভ হোৱাৰ এই পবিত্ৰ ক্ষণত বন্ধ সকলো মছজিদো। লকডাউন অব্যাহত থকাৰ মাজতে এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে চলাইছে ৰোজাৰ প্ৰস্তুতি। আৰম্ভ হ'ব ৰমজান মাহ। চন্দ্ৰ দৃশ্যমান হোৱাৰ লগে লগে ৰখা হ'ব প্ৰথম ৰোজা। আহি আছে ৰমজান মাহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ৰোজা, কিন্তু এইবাৰ ৰোজা হ'ব সুকীয়া। হয়, এইবাৰ সকলো সুকীয়া। বিশ্বত্ৰাস কৰোনাই সলনি কৰি পেলালে সকলো। দীৰ্ঘদিন ধৰি বন্ধ সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান। ৰমজান মাহ আৰম্ভ হোৱাৰ এই পবিত্ৰ ক্ষণত বন্ধ সকলো মছজিদ। সমূহীয়া নামাজ এতিয়া হৈ পৰিছে অসম্ভৱ। তেনেস্থলত সকলোকে ঘৰতে থকাৰ পৰামৰ্শ দি কেন্দ্ৰীয় হিলাল কমিটিয়ে জনাইছে এই আহ্বান। কেন্দ্ৰীয় হিলাল কমিটি অসমৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ এই লকডাউনখিনি মানি চলে, আৰু লগতে যিখিনি আমাৰ নামাজ আছে বা যিখিনি আমাৰ ইয়াৰ কৰিবলগীয়া আছে সেইখিনি ঘৰতে কৰে, যাতে লকডাউনখিনি মানি চলিবলৈ গ'লে আমি অনুৰোধ জনাইছোঁ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা। কিন্তু কেনেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ধৰ্মীয় ৰীতি নীতি, সেয়াও ক'লে কেন্দ্ৰীয় হিলাল কমিটিয়ে। 20 ৰাকাত নামাজ যিহেতু তাৰাবি আমাৰ পঢ়িব লাগে, আগতে যেনেকুৱা মানুহ মছজিদত যাই পঢ়িছিল ঠিক তেনেকৈ ঘৰতে পঢ়িব, চূৰা তাৰাবি পঢ়িব 20 ৰাকাত, দুই ৰাকাত কৰি কিনে 20 ৰাকাত যেনেকুৱা মছজিদত পঢ়িছিল ঠিক তেনেকৈ আমাৰ নিজ নিজ ঘৰতে তাৰাবি পঢ়িব। লকডাউন অব্যাহত থকাৰ মাজতো এতিয়া এনেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে চলাইছে ৰোজাৰ প্ৰস্তুতি। অপেক্ষা আনুষ্ঠানিক ঘোষণালৈহে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু নিউজ 18ত এপি তিৱাৰী এক্সক্লুচিভ। কেনেদৰে কৰিব পাৰিব আন্তঃৰাজ্যিক যাতায়াত, যিহেতু কাইলৈৰ পৰা 3 দিনলৈ যাতায়াতৰ অনুমতি দিয়া হৈছে। ASTCৰ বাছৰ সুবিধা কেনেদৰে লাভ কৰিব, জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে এপি তিৱাৰীৰ এক্সক্লুচিভ সাক্ষাৎকাৰ আগবঢ়াম। তেওঁলোকে বিভিন্ন জিলাত বা বিভিন্ন স্থানত আছিল, তেওঁলোকে নিজৰ নিজৰ ঘৰ বা তেওঁলোকৰ কৰ্মস্থলীলৈ যাব পাৰিব। আৰু অসম চৰকাৰৰ ফালৰ পৰা পৰিবহণ বিভাগ ফালৰ পৰা তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ লগত আছে ASTCৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী। গোটেই পৰিকল্পনাটো কিমান যাত্ৰী আছে, কিমান বাছৰ আপোনালোকে ব্যৱস্থা কৰিছে, কেনেধৰণে গোটেই পৰিকল্পনাটো? অসম চৰকাৰৰ যিটো চিন্তা আছে তাত 3 ধৰণৰ কেটেগৰী আছিলে। এটা আছিলে যাৰ নিজৰ গাড়ী আছে, তেখেতসকলে DC অফিচত পাছ এপ্লাই কৰিছে, আৰু DC অফিচে অহাকালিৰ পৰা পাছ ইছ্যু কৰি আছে। কিছু অহাকালি, কিছু পৰহি, কিছু তাৰ পিছদিনা। আৰু সেকেন্ড কেটেগৰী আছে যিটো ষ্ট্ৰেণ্ডেড লেবাৰসকল আছে অৰ্গেনাইজড ইণ্ডাষ্ট্ৰীৰ, যেনেকৈ ইটা ভাটাৰ ইণ্ডাষ্ট্ৰীৰ, কিবা ইণ্ডাষ্ট্ৰীৰ। তো যিটো সিদ্ধান্ত হৈছে সেই সিদ্ধান্ত মৰ্মে ট্ৰকে দি, বছে দি যি আছে আৰু তেখেতসকলে কৰি আৰু উপযুক্ত কাৰ্যালয়ৰ পৰা ইটা ভাটাৰ মালিকে বা কোনোবাই আৰু স্বত্বাধিকাৰীয়ে পাৰ্মিশ্যন ল'ব, নিজে গাড়ী ভাড়া কৰিব আৰু এই ষ্ট্ৰেণ্ডেড লেবাৰ পঠাই দিব। আন এটা আছে আমাৰ যিসকল ৰাইজে বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ ঠাইত ফচি আছে। তো আমি এতিয়ালৈকে 41,000 ৰিকুৱেষ্ট পাইছোঁ, আৰু সেই 41,000 ৰিকুৱেষ্টটো আমি এতিয়া মানে কালিৰ পৰা অপাৰেশ্যন আৰম্ভ কৰি আছোঁ। আমি প্ৰথম কাম কৰিছোঁ কি আজি আমি এতিয়া চবকে যিমান 41,000 আমাক মেছেজ দিছিলে চবৰ লগত আজি এটা মেছেজ যাব কি আপোনাৰ ৰিকুৱেষ্টটো একচেপ্ট কৰা হ'ল, আপনার ট্রান্সপোর্ট প্ল্যানিং করা হয়ে আছে, আপনাকে কোন দিনে পঠাবা যাব আর কি টাইমত পঠাবা যাব, কোন গাড়ি দিয়ে পঠাবা যাব সেইখিনি আমি জনাম। সেই মেসেজটো আজি সবৰ লগত যাব। অহাকালি যিসকলে যাত্ৰা কৰিব অসমৰ বিভিন্ন স্থানত, তেখেতসকলৰ কাৰণে মেছেজ টিকট ফৰ্মত মোবাইলত এই নম্বৰত যিটো নম্বৰে কৰিছে তাত বাছ নম্বৰ, ডেট অফ জাৰ্নি, বৰ্ডিং পইণ্ট, নেম এই গোটেইবোৰ থাকিব, টাইম অফ বৰ্ডিং, ৰিপৰ্টিং টাইম, আৰু তেখেতসকলে সেই মৰ্মে নিৰ্দিষ্ট ঠাই যিটো দিয়া হৈছে তাত আহিব, ভালকে পঢ়ি ল'ব আৰু ওলালে পুলিচেও সেইটোৱে দেখিব।
তো এই ব্যৱস্থাটো আমাৰ আজি আৰম্ভ হ'ব। আজি ৰাতি টিকট ইছ্যু হ'ব ফাৰ্ষ্ট লট। আমি আশা কৰিছোঁ কি আজি আমি 10,000 ওচৰা-ওচৰি মানুহ কেটাৰ কৰিম প্ৰথম দিনা, আৰু তাৰ মানে সেই 10,000 মানুহটো কালি যাব। আমি ভাবোঁ কি অহাকালি নিয়াৰ বাই এৰিয়া আমি মানুহ পঠাম, যেনেকৈ বাৰাক ভেলীত ভিতৰৰ মানুহ যিসকল ইয়াৰ পৰা তাত, তাৰ পৰা তাত, উজনিৰ ভিতৰত এইটো জিলা অহাকালি নিয়াৰ বাই প্লান আমি কৰি আছোঁ। তাৰপিছত আমি পৰহি যাক পঠাম তেখেতসকলে মেছেজ মোবাইলত অহাকালি পাব টিকট। তো দুটা কথা হ'ল, এটা হ'ল কি আজি চবে মেছেজ পাব 41,000 মানুহ কি আপোনাৰ একচেপ্ট কৰা হৈছে আৰু আপোনাকে টিকট দিয়া যাব, সময় টাইম জনোৱা যাব। আৰু 2 নম্বৰ হ'ল কি যিদিনে তেওঁৰ যাত্ৰা হ'ব তাৰ একদিন আগত ৰাতি বা গধূলি তেওঁ টিকট পাব, সেই টিকট লৈ তেওঁ ওলাব। কিমান গাড়ী কিমান মেন পাৱাৰ ইউজ হ'ব গোটেই এক্সাৰচাইজটো? সেইটো আমি আৰু যিমান আছে চব ইউজ হ'ব। আণ্ডাৰ ASTCও আমি লৈ আছোঁ, তেখেতসকলক ৰিকুৱেজিশ্যন কৰি আছোঁ। আমাৰ DTO সকলে প্ৰাইভেট গাড়ীও ৰিকুৱেজিশ্যন কৰিব। তো আমি যি আছে চব ইউজ কৰিম, য'তে যি আছে। আৰু এটা ভাল খবৰ, কোটাত ৰাজস্থানত ফচি থকা ASTC আৰু অসম পুলিচে যুটীয়াভাৱে তেওঁলোকে আনি আছে। সেইটো ASTC বুলি নহয়, আমাৰ অসম আৰু এইটো অসম চৰকাৰে কৰি আছে। আৰু অসম চৰকাৰৰ যিহেতুকে বিভিন্ন ৰাজ্যৰ পৰা যিসকল ল'ৰা কোটাত আছিলে তেখেতসকলক বেলেগ ৰাজ্যে লৈ গৈছিলে। এনেতো আমাৰ ধৰক আৰু সেইবিলাকে ল'ৰাৰ বয়সো কম, 18 বছৰ 17 বছৰ এইবিলাক ল'ৰা আছে, তো অলপ মানসিকভাৱে এনেও আৰু ইমান ষ্ট্ৰং নহয়। তো এই ল'ৰাবিলাকে যিটো আছে তাৰ পৰা এতিয়া মানে অসম চৰকাৰে তেখেতৰ খৰচাতে তেখেতসকলে নিজে অৰ্গেনাইজ কৰিছে। আমি যিটো আছে গোটেই বেলেগ ষ্টেটত কোঅৰ্ডিনেট কৰিছোঁ, ফেচিলিটেট কৰিছোঁ, য'তে গাড়ী ৰাখিব, খোৱা লোৱা ব্যৱস্থা কৰি দিছোঁ, ছিকিউৰিটি দি দিছোঁ। আমাৰ অসম চৰকাৰে ছিকিউৰিটি দিছে। অসম চৰকাৰৰ হৈ 8জন অসম আৰক্ষীৰ মানুহে গৈছে, বিষয়া গৈছে ছিনিয়ৰ পঞ্জীৰ দ্বাৰা। আমাৰ ছিনিয়ৰ পুলিচ অফিচিয়েলছ, আমাৰ DGP সাহেব, আমাৰ এডিশ্যনেল DG ল এণ্ড অৰ্ডাৰ, তেখেতসকলেও যিটো আছে কোঅৰ্ডিনেট কৰি আছে। তো চবে যিটো আছে অসম চৰকাৰৰ নীতি নিৰ্দেশনা মতে সেইখিনি কৰি আছে। এয়া আছিল পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে কেনেধৰণে গোটেই পৰিকল্পনাটো কৰিছে যে 41,000 যিসকল লোক আছে লোকসকলক কেনেধৰণে তেওঁলোকৰ গন্তব্য স্থানলৈ অহা 3 দিনত প্ৰেৰণ কৰিব। কেমেৰা পাৰ্চন বিপ্লৱৰ সৈতে মই ঋত্বিক কৌশিক, নিউজ 18। আৰু সময় হৈছে এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ।